আজি গুৱাহাটীৰ এডিশ্যনেল ছেছন জাজ নাম্বাৰ 1 এটা ৰায় দিছে। সেই ৰায়টোত যিজন দোষী আছিল তেওঁ হ'ল গৌৰৱ কুমাৰ সিং। তেওঁ নিজৰ ঘৈণীয়েক প্ৰিয়া সিঙক হত্যা কৰিছিল 2013 চনতে হত্যা কৰিছিল যোৰাবাটত। আৰু সেই গোচৰটো এতিয়ালৈকে চলি থাকি আজি ৰায়দান হ'ল। সেই ৰায়দান মতে তেওঁক 203 আৰু 302 আৰু 201 ধাৰাত দোষী সাব্যস্ত কৰি 302 দিছে যাৱজ্জীৱন কাৰাদণ্ড আৰু 20,000 টকা ফাইন। আৰু 201 নম্বৰ ধাৰাত দিছে তেওঁক 3 বছৰ কাৰাদণ্ড আৰু 1,000 টকা ফাইন। আৰু 1,000 টকা দিব নোৱাৰিলে আৰু এমাহ উপৰঞ্চি খাটিব লাগিব। তেওঁ তেতিয়াই হত্যা কৰি তেওঁ তাৰ পৰা ইমান বছৰ থাকিলে, ইমান বছৰ চলি থকাৰ পিছত বহুবিলাক সাক্ষী বাদী লোৱাৰ পিছত আজি সমাপ্ত হয় কেছটো। আৰু এই কেছটো এইটোৱে। তেওঁ মিলিটাৰী মেজৰ আছিলে গৌৰৱ কুমাৰ সিং। তেওঁৰ ঘৈণীয়েকো চাকৰিয়াল আছিল দিল্লীত। কিন্তু ঘটনাটো হ'ল আহি যোৰাবাটত। ঘটনাটো হ'ল আমাৰ 29/5/2013 চনৰ।